দক্ষিণ সালমাৰা মানকাছৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বান প্ৰস্তুতিৰ পৰ্যালোচনা সভা বুধবাৰে পুৱাৰ পৰা 10 মান পৰ্যায়ৰ পৰা দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ সদৰ হাটখিগিবাৰ স্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণৰ সভাকক্ষত বান প্ৰস্তুতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ লগতে ASSTC অধ্যক্ষ শ্ৰী প্ৰবীৰ কুমাৰ দত্ত, নোডেল অফিচাৰ TNCBৰ প্ৰকল্প বিষয়া শ্ৰী কিশোৰ দত্ত আৰু ASDMৰ প্ৰকল্প বিষয়া DM শ্ৰী মঞ্জিত মহন্ত। দক্ষিণ সালমাৰা মানকাছৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অতিৰিক্ত আয়ুক্ত DDMA, DPO, DDMA, চক্ৰ বিষয়া, ক্ষেত্ৰ বিষয়া আৰু বিদ্যুৎ বিভাগৰ বিষয়া। আলোচনাত সম্ভাৱ্য বান পৰিস্থিতিৰ বাবে জিলাখনৰ প্ৰস্তুতি, আন্তঃবিভাগীয় সমন্বয়, সাহায্যৰ ব্যৱস্থা, আন্তঃগাঁথনিৰ প্ৰস্তুতি আৰু আগতীয়া সতৰ্কবাণী প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ পাছতে ADC, DPO আৰু জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে নোডেল বিষয়াগৰাকীয়ে দুৰ্যোগ বানপানী প্ৰবণ অঞ্চলসমূহৰ মূল্যায়নৰ বাবে ক্ষেত্ৰ ভ্ৰমণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ হাটশিঙিমাৰী। আগামী